আজি আমি মৰিগাঁও সদৰ সমষ্টিৰ 3টা ব্লকৰ 36টা মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগত আমি বহিব লগা হ'ল। এটা মানে বৰ অনাকাংক্ষিত খবৰে আমাক জোকাৰি গৈছিলে। আমি যোৱা 5টা বছৰে গোটেই সমষ্টিতে আমি দলীয় সাংগঠনিক কাম কাজ কৰি আছিলোঁ। আমাৰ 95% বুথ কমিটি আমি বনাই পেলাইছিলোঁ। APCCয়ে যেতিয়াই যেনেকৈ নিৰ্দেশ দিছিলে তেনেকৈ আমি দলীয় কাম কাজবিলাক কৰি আছিলোঁ আৰু তেওঁলোকে আমাক এই মুহূৰ্তলৈকে আশ্বাস দি আছে যে আমি মৰিগাঁও সদৰ সমষ্টিটো এবাৰ কংগ্ৰেছৰ টিকটত আমি খেলিবলৈ পাম। আজি 3 দিন ধৰি পেলাই আমি কিছুমান নিউজত দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ যে আমাৰ সমষ্টিটো এলায়েন্সৰ নামত কোনোবা অন্য দলক দিয়াৰ কিবা মানে বুবা চলি আছে। গতিকে আমি আজি 36টা মণ্ডলক লৈ বহিলোঁ, আমি সকলোৱে আলোচনা কৰিলোঁ। কোনো কাৰণতে এবাৰ আমাৰ মৰিগাঁও সদৰ কংগ্ৰেছে আমি কোনো কাৰণতে আমি মানি নলওঁ। আমাক টিকট লাগিবই। যোৱা 2021 চনত আমাক বিট্ৰে কৰিছে এলায়েন্সৰ নামত, যাৰ সাংগঠনিক কোনো ভেটি নাই তেনে এটা দলৰ লগত এলায়েন্স কৰি পেলাই আমাক টিকেটটো নিদিলে। এইবাৰ 2016 চনতো আকৌ আজিৰ তাৰিখত আপোনালোক সকলোৱে জানে মৰিগাঁও সমষ্টিত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ একমাত্ৰ কংগ্ৰেছৰে যি শক্তি আছে সাংগঠনিকভাৱে, অন্য কোনো দলৰ নাই। মই জানো অন্য দলৰ নেতাকৰ্মীসকলে হয়তো মৰিগাঁও সমষ্টিত কিমানটা মণ্ডল কংগ্ৰেছ, কিমানটা বুথ কমিটি আছে, তেওঁলোকে কিমানটা বুথৰ সংখ্যা তেওঁলোকে ভালদৰে নাজানে। তেনে ক্ষেত্ৰত অন্য কোনোবা ৰাজনৈতিক দলক যদি এলায়েন্সৰ নামত আমাৰ মৰিগাঁও কংগ্ৰেছক যদি প্ৰত্যেকবাৰে যদি এনেকৈ বলিৰ পাঠা সজায়, তেতিয়াহ'লে আমি মৰিগাঁও কংগ্ৰেছে কোনো কাৰণতে মানি নলওঁ। আমাৰ মৰিগাঁও কংগ্ৰেছৰ 36টা মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিসকলে আমাক জানিবলৈ দিছে, তেখেতসকলে কোনো কাৰণতে মানি নলয়। তেওঁলোকে এটা ডিচিশ্যন লৈছে, যদি এইবাৰো 2016তো যদি আমাক এনেকৈ প্ৰতাৰণা কৰে দলীয় নেতৃত্বই, তেতিয়াহ'লে আমাৰ 2026তো যদি আমাক এনেকৈ প্ৰতাৰণা কৰে, তেতিয়াহ'লে আমাৰ 36টা মণ্ডল কংগ্ৰেছ কমিটিৰ সহিতে আমাৰ ব্লকসকলে সমূহীয়া পদত্যাগৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি দলীয় নেতৃত্বক আমি জনাব খুজিছোঁ যে মৰিগাঁও সমষ্টিৰ যিটো দলীয় ভেটি কাৰ কেনেকুৱা আছে তেওঁলোকে সেইটো চাই লওক। যদি আমাতকৈ যদি কোনোবা অন্য কোনোবা যদি ৰাজনৈতিক দলৰ সাংগঠনিক ভেটিৰ যদি স্থিতি তেওঁলোকৰ মজবুত হৈ আছে, তেতিয়াহ'লে তেওঁলোকক আমি সমৰ্থন কৰিম। দলীয় নেতৃত্বক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে এতিয়াও সময় আছে, চাওক মৰিগাঁও সমষ্টিত কাৰ সাংগঠনিক ভেটি কেনেকুৱা সুদৃঢ় হৈ আছে, তাৰ ওপৰত লক্ষ্য কৰি তেওঁলোকে টিকট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰক। অন্যথা নহ'লে মৰিগাঁও সমষ্টিত কংগ্ৰেছটো শূন্য হ'বলৈ গৈ আছে।